জি মিয়াই 11খন জিলা আমাৰ এফালৰ পৰা খাই আহিছে। আমাৰ সত্ৰ নামঘৰ বেদখল কৰিছে, বনাঞ্চল খিলঞ্জীয়া ভূমি তেওঁলোকে দখল কৰিছে। সেই মানুহৰ আমাক ভোট নালাগে বুলি আমি স্পষ্টকৈ কৈছোঁ। কওক গৌৰৱ গগৈ, মিয়াৰ ভোট নালাগে মোক, তেতিয়াহে ক'ম ইয়াত কিহৰ ৰাজমহল কৰ কি এইবিলাক নাই, এইবিলাক গুৰুত্ব দিব নালাগে। আমি বিকাশৰ ৰাজনীতিলৈ কৰি আছোঁ। গৌৰৱ গগৈ এতিয়া নিজেই তেখেতে উত্তৰ দিব নোৱাৰে, তেওঁ ঘৰৰ গোটেইখিনি মানুহক কিয় বিদেশী কৰি দিলে, কিয় এতিয়া আমি কি কয়, এতিয়া মই নামঘৰ চেক বিলাবলৈ আহিছোঁ। আমি সনাতন সংস্কৃতিত বিশ্বাস কৰা মানুহ। তেওঁক মই যদি সোধোঁ যে আপুনি কিয় আমাৰ সনাতন সংস্কৃতিটোৰ প্ৰতি বিতৃষ্ণা দেখুৱাই গোটেই মানুহখিনিক ধৰ্মান্তৰিত কৰি তুলিলে, তেনেধৰণৰ কথা ময়ো ক'ব পাৰোঁ। কিন্তু যিবিলাক কথা ন্যায়পালিকাই চাব, বিচাৰ কৰিব, মই এইটো নকওঁ। এতিয়া ৰাজনীতিৰ সময়ত আমি বিকাশৰ কথা ক'ম। আৰু গৌৰৱ গগৈহঁতেতো বেলেগ কথাই নাই, মাত্ৰ সেই 24টা মেয়াৰ চিট লৈ তেওঁলোকৰ খোৱা কামৰা। গতিকে আজমল তেওঁলোকৰ এইটো এটা আপ্ত বাক্য, এটা শব্দ যিটো অবিহনে হয়তো থাকিব নোৱাৰে। আমিতো পোনপটীয়াকৈ কৈছোঁ মিয়াৰ ভোট আমাক নালাগে। তেওঁ কওক, দম আছে নেকি ক'বলৈ? জি মিয়াই 11খন জিলা আমাৰ এফালৰ পৰা খাই আহিছে। আমাৰ সত্ৰ নামঘৰ বেদখল কৰিছে, বনাঞ্চল খিলঞ্জীয়া ভূমি তেওঁলোকে দখল কৰিছে। সেই মানুহৰ আমাক ভোট নালাগে বুলি আমি স্পষ্টকৈ কৈছোঁ। কওক গৌৰৱ গগৈ, মিয়াৰ ভোট নালাগে মোক, তেতিয়াহে ক'ম ইয়াত কিহৰ ৰাজমহল কৰ কি এইবিলাক নাই, এইবিলাক গুৰুত্ব দিব নালাগে। আমি বিকাশৰ ৰাজনীতিলৈ কৰি আছোঁ। মই অসম গণ পৰিষদৰ এতিয়া অসম গণ পৰিষদত কোনে যোগদান কৰিব, এতিয়া আপোনালোকৰ এইটো চেনেলৰ পৰা সেইটো চেনেলত কোনে যোগদান কৰিব, এইটো ব্যক্তিগত কথা। এই চেনেলটোৰ পৰা এই চেনেলটোলৈ কোন যাব, এইটো ব্যক্তিগত কথা। আমি সন্মান জনাম। সাংবাদিকসকলে যিদৰে তেওঁলোকৰ ইটো চেনেলৰ পৰা সেইটো চেনেললৈ যাব পাৰে, গতিকে এটা ৰাজনৈতিক দলৰ প্ৰতি অনীহা প্ৰকাশ কৰি বেলেগ এটালৈ যাব পাৰে, তেওঁলোকৰ কথা। সেইটো ব্যক্তিগত চিন্তা। আমি তাত আপুনি মই কি ক'ম? অসম গণ পৰিষদলৈ গৈছে কোনোবা অসম গণ পৰিষদৰ পৰা কংগ্ৰেছলৈ গৈছে, কোনোবা কংগ্ৰেছৰ পৰা আমাৰ দললৈ আহিছে। তেওঁলোকৰ সেইটো প্ৰত্যেকগৰাকী ৰাজনৈতিক ব্যক্তিৰ অধিকাৰ আছে। এইখন অসমতে কংগ্ৰেছক ভোট দিছিল আমাৰ অসমীয়া মানুহে, এতিয়াতো তেওঁলোকে কংগ্ৰেছকতো ভোট নিদিয়ে। গতিকে মানুহৰো এইটো ব্যক্তিগত অধিকাৰ আছে, কোনটো ৰাজনৈতিক দৰ্শন আদৰ্শত বিশ্বাস কৰোঁ। ভোটাৰৰ অধিকাৰ আছে, সন্মানীয় শ্ৰদ্ধেয় ৰাইজৰ অধিকাৰ আছে। ঠিক সেইদৰে এজন নিৰ্বাচিত প্ৰতিনিধিৰ অধিকাৰ আছে। তেওঁ বোলে মই কাইলৈৰ পৰা ইলেকশ্যনত নাই, মই দলত নাই, সেইটোও অধিকাৰ আছে। বোলে নহয় মই অজাপৰ পৰা আজি আমাৰ দলত সহস্ৰাধিক কংগ্ৰেছে যোগদান কৰিছে, ৰাইজৰ দলে যোগদান কৰিছে। এতিয়া মই কি কৰিম? এতিয়া আমি পৰম শ্ৰদ্ধেৰে আদৰিছোঁ তেওঁলোকক। গৌৰৱ গগৈ এতিয়া নিজেই তেখেতে উত্তৰ দিব নোৱাৰে, তেওঁ ঘৰৰ গোটেইখিনি মানুহক কিয় বিদেশী কৰি দিলে, কিয় এতিয়া আমি কি কয়, এতিয়া মই নামঘৰ চেক বিলাবলৈ আহিছোঁ। আমি সনাতন সংস্কৃতিত বিশ্বাস কৰা মানুহ। তেওঁক মই যদি সোধোঁ যে আপুনি কিয় আমাৰ সনাতন সংস্কৃতিটোৰ প্ৰতি বিতৃষ্ণা দেখুৱাই গোটেই মানুহখিনিক ধৰ্মান্তৰিত কৰি তুলিলে, তেনেধৰণৰ কথা ময়ো ক'ব পাৰোঁ। কিন্তু যিবিলাক কথা ন্যায়পালিকাই চাব, বিচাৰ কৰিব, মই এইটো নকওঁ। এতিয়া ৰাজনীতিৰ সময়ত আমি বিকাশৰ কথা ক'ম। আৰু গৌৰৱ গগৈহঁতেতো বেলেগ কথাই নাই, মাত্ৰ সেই 24টা মেয়াৰ চিট লৈ তেওঁলোকৰ খোৱা কামৰা। গতিকে আজমল তেওঁলোকৰ এইটো এটা আপ্ত বাক্য, এটা শব্দ যিটো অবিহনে হয়তো থাকিব নোৱাৰে। আমিতো পোনপটীয়াকৈ কৈছোঁ মিয়াৰ ভোট আমাক নালাগে। তেওঁ কওক, দম আছে নেকি ক'বলৈ? জি মিয়াই 11খন জিলা আমাৰ এফালৰ পৰা খাই আহিছে। আমাৰ সত্ৰ নামঘৰ বেদখল কৰিছে, বনাঞ্চল খিলঞ্জীয়া ভূমি তেওঁলোকে দখল কৰিছে। সেই মানুহৰ আমাক ভোট নালাগে বুলি আমি স্পষ্টকৈ কৈছোঁ। কওক গৌৰৱ গগৈ, মিয়াৰ ভোট নালাগে মোক, তেতিয়াহে ক'ম ইয়াত কিহৰ ৰাজমহল কৰ কি এইবিলাক নাই, এইবিলাক গুৰুত্ব দিব নালাগে। আমি বিকাশৰ ৰাজনীতিলৈ কৰি আছোঁ।